মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ অনুশীলনী 8.1ৰ প্ৰশ্নকেইটা। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, ফাইণ্ড দ্য ৰেচিঅ'জ আৰু নাম্বাৰ 1টো দি আছে 5 কিলোমিটাৰ এণ্ড 500 মিটাৰ। আৰু চোৱা আমাৰ অসমীয়াত কি কৈছে যে অনুপাতবোৰ উলিওৱা। ইয়াত লিখা আছে 5 কিলোমিটাৰ আৰু 500 মিটাৰ। যেতিয়া আমি অনুপাতকেইটা উলিয়াম তেতিয়া কি হ'ব লাগিব, ইয়াৰ যোনটো একক আছে এককটো সদায় কি হ'ব লাগিব, 1 হ'ব লাগিব। ইয়াত চোৱা কি লিখা আছে, 5ৰ লগত ইয়াত কিলোমিটাৰ লিখা আছে আৰু এই 500 লগত কি লিখা আছে, মিটাৰ। যিহেতু চোৱা ইয়াত কিলোমিটাৰ লিখা আছে, ইয়াত মিটাৰ লিখা আছে। যেহেতু চোৱা একক দুটা যেহেতু বেলেগ বেলেগ, তেতিয়াহ'লে প্ৰথমে আমি কি কৰি ল'ব লাগিব, এই একক দুটা কি কৰি ল'ব লাগিব, আমি 1 কৰি ল'ব লাগিব। যিহেতু চোৱা মিটাৰতকৈ কিলোমিটাৰটো যিহেতু ডাঙৰ, এই কিলোমিটাৰটো কি কৰা প্ৰথমে আমি কি কৰি লওঁ, মিটাৰলৈ আমি পৰিৱৰ্তন কৰি লওঁ। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 1ৰ চলুশ্যন। চোৱা মই এই চাইডে ইংলিছত এনচাৰকেইটা কৰি যাম আৰু এই চাইডত অসমীয়াত কৰি যাম। তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইটো নিয়মতে প্ৰশ্ন উত্তৰটো লিখি ল'বা। নাম্বাৰ 1ৰ চলুশ্যন। চ' আমি এটা কথা জানো যে উই ন' ডেট, ইংলিছত হ'লে লিখিবা উই ন' ডেট আৰু অসমীয়াত লিখিবা যে আমি জানো যে, আমি কি জানো চোৱা, আমি জানো যে এক কিলোমিটাৰ সমান কি হ'ব, 1000 মিটাৰ হয়নে। আৰু অসমীয়াত লিখিবা যে 1 কিলোমিটাৰ সমান 1000 মিটাৰ। মটৰচাইকেল মানে কি, মিটাৰ। এতিয়া চোৱা কি কৰিব দিছে, আমাক কৈছে যে অনুপাত উলিয়াব দিছে হয়নে, অনুপাত। আৰু অনুপাতৰ যোনটো চিন সেইটো কেনেকৈ, এনেকুৱা দুটা গোল, এইটো হ'ল অনুপাতৰ চিনখন। এতিয়া চোৱা ইয়াত কি 5 কিলোমিটাৰ বুলি কৈছে হয়নে। এতিয়া চোৱা ইয়াত লিখা আছে 5 কিলোমিটাৰ এণ্ড কিমান লিখা আছে চোৱা, 500 মিটাৰ হয়নে, METER মিটাৰ। এতিয়া চোৱা এই কিলোমিটাৰটো আমি কি কৰিম, প্ৰথমে মিটাৰলৈ পৰিৱৰ্তন কৰিম। যিহেতু আমাৰ এককটো কি হ'ব লাগিব, 1 হ'ব লাগিব। এতিয়া চোৱা এই 5ৰ লগত 5 লিখা, এই কিলোমিটাৰটো কি হ'ব কৈছোঁ, 1 কিলোমিটাৰ সমান কিমান লিখিব পাৰি আমি, 1000 হয়নে। অৰ্থাৎ এই 5ৰ লগত কি কৰা, 1000টো কি কৰা, পূৰণ কৰা। 1000টো পূৰণ কৰি দিলোঁ আৰু এই যোনটো কিলোমিটাৰ আছে তেতিয়া কি হৈ যাবগৈ, 1000টো লগে লগে পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ যাবগৈ, এইটো মিটাৰ হৈ যাবগৈ হয়নে। আৰু এই যিহেতু আমাক অনুপাত উলিয়াব দিছে হয়, অনুপাত উলিয়াব দিছে, এতিয়া ইয়াত কি কৰা, এই অনুপাতৰ চিনটো দিয়া। ইয়াত কিমান আছে চোৱা 500 আৰু ইয়াত মিটাৰ আছে, M লিখি দিয়া। এতিয়া চোৱা ইয়াত একক দুটা 1 হৈ গ'ল হয়নে। এতিয়া চোৱা কেনেকৈ কৰিম, ইয়াত 5ৰ লগত এই 1টো পূৰণ কৰা, 5 × 1 = 5 আৰু 3টা 0 আছে, ইয়াত 3টা 0 লিখি দিয়া। এই M টো লিখি দিয়া, অনুপাতৰ চিনটো ইয়াত দি দিয়া আৰু এইটো কিমান 500টো লিখি দিয়া, এই M টো লিখি দিয়া। যিহেতু আমাৰ চোৱা কি হৈছে, একক দুটা যিহেতু 1 হৈ গ'ল, এতিয়া চোৱা কাটাকাটি কৰাচোন, এই ইয়াত 0টোৰ লগত ইয়াত 0টো কাটি দিবা, এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে চোৱা, ইয়াত আছে কিমান 50, ইয়াত আছে 5 হয়নে। এতিয়া চোৱা এই 5টো দি আমি যদি 50টো কাটো কেইবাৰ কাটিব পাৰি, 10 হয়নে। অৰ্থাৎ ইয়াত বাকী থাকিলে কিমান 10 আৰু ইয়াত বাকী থাকিব কি, একো নাই মানে কি আছে, ইয়াত এটা আছে। এতিয়া এই অনুপাতটো দি দিয়া আৰু এই 1টো লিখি দিয়া আৰু ইয়াত কি আছে, M আছে নহয়, M টো লিখিব দৰকাৰ নাই আৰু। অৰ্থাৎ আমাৰ অনুপাতটো কিমান পালোঁ, 10:1। আৰু অসমীয়াত হ'লে কেনেকৈ কৰিম চোৱা, অসমীয়াত লিখা আছে যে আমাৰ কিমান 5 কিলোমিটাৰ আৰু 500 মিটাৰ। ইয়াত লিখিলোঁ এইটো 5 কিলোমিটাৰ আৰু কিমান আছে 500 মিটাৰ। প্ৰশ্নটো আমি লিখি ল'লোঁ, যেনেকৈ আছে তেনেকৈ প্ৰশ্নৰ পৰা লিখি ল'লোঁ এইটো। এতিয়া চোৱা এই 5ৰ 5 লিখা, এই কিলোমিটাৰটো আমি যেতিয়া মিটাৰলৈ পৰিৱৰ্তন কৰিম তেতিয়া কি কৰিব লাগিব, 1000 দি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াত লিখা 1000 আৰু এই কিলোমিটাৰটো উঠি পেলাই কি হৈ যাব, মিটাৰ হৈ যাব। যেতিয়া আমি 5ৰ লগত কি কৰিলোঁ, 1000টো পূৰণ কৰি দিলোঁ, তেতিয়া এই কিলোমিটাৰটো আৰু নাথাকে, এই কিলোমিটাৰটো কি হৈ যাবগৈ, মিটাৰ হৈ যাবগৈ। এতিয়া ইয়াত অনুপাত আমাক কি উলিয়াব দিছে চোৱা, অনুপাত উলিয়াব দিছে হয়নে। এতিয়া কি কৰা, ইয়াত অনুপাতৰ চিনটো দিয়া আৰু ইয়াত 500ৰ 500 লিখা আৰু ইয়াত মিটাৰৰ মিটাৰ লিখা। এতিয়া চোৱা আমাৰ কি হৈ গ'ল, এই মিটাৰ হয়নে, একক দুটা কি হৈ গ'ল, 1 হৈ গ'ল। এতিয়া চোৱা ইয়াত পূৰণ কৰা, 5ৰ লগত 1টো পূৰণ কৰিলে কিমান 5 × 1 = 5 আৰু যিহেতু 3টা 0 আছে, ইয়াত 3টা 0 লিখি দিয়া, মহাশয়িকাৰ মিটাৰ লিখি দিয়া, অনুপাত লিখি দিয়া, এই 500ৰ 500টো লিখি দিয়া, মিটাৰৰ মিটাৰ লিখি দিয়া। এতিয়া চোৱা ইয়াৰ পিছপিনে 0 আছে, ইয়াৰ পিছপিনে 0 আছে, কাটি দিয়া। অৰ্থাৎ এই 0টোৰ লগত এই 0টো কাটি দিয়া, আকৌ এই 2 নম্বৰ 0টোৰ লগত এই 2 নম্বৰ 0টো কাটি দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে 5 আৰু ইয়াত আছে কিমান 50, এইটো 5 দি 50ক কাটিলে কেইবাৰ যাব, 10 বাৰ হয়নে, 10 বাৰ। ইয়াত আছে কিমান 10, অনুপাত ইয়াত চোৱা একো নাই মানে কি আছে, 1 এটা আছে, অৰ্থাৎ ইয়াত লিখে 1 হয়নে। অৰ্থাৎ ইয়াৰ যোনটো অনুপাত পালোঁ আমি কিমান পালোঁ, 10:1। এইটোৱে হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে, 6 উইক এণ্ড 21 ডেজ। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে 6 সপ্তাহ আৰু 21 দিন। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 2ৰ চলুশ্যন। প্ৰথমে চোৱা আমি ইংলিছত কৰি লওঁ, ইয়াত লিখি লোৱা যে উই ন' ডেট আৰু অসমীয়াত লিখিম যে নাম্বাৰ 2ৰ
সলিউশ্যন ইয়াত লিখি ল'বা যে আমি জানো যে আমি কি জানো চোৱা ইয়াত কি দিছে চোৱা 6 উইক হয়নে আমি জানো যে এসপ্তাহ হয়নে এসপ্তাহ সমান সমান কিমান দিন এসপ্তাহত কেইদিন থাকে 7 দিন হয়নে অৰ্থাৎ ইয়াত লিখি লোৱা যে 7 দিন আৰু ইংলিছত কি হ'বগৈ চোৱা 1 উইক মানে সপ্তাহ 1 উইক সমান সমান কিমান দিন 7 ডেইজ DAYS ডেইজ এতিয়া চোৱা প্ৰশ্নটো লিখি লোৱা কিমান 6 উইক এণ্ড 21 ডেইজ ইয়াত লিখি লোৱা যে 6 উইক এণ্ড 21 DAYS ডেইজ আৰু অসমীয়াত কি লিখা আছে চোৱা 6 সপ্তাহ আৰু 21 দিন ইয়াত লিখিম যে 6 সপ্তাহ আৰু 21 কিমান দিন হয়নে 21 দিন এতিয়া চোৱা কেনেকৈ প্ৰথমে ইংলিছত কৰি লওঁ প্ৰথমে 6 আছে নহয় 6টো লিখি লোৱা এতিয়া চোৱা ইয়াত পূৰণ চিনটো দিবা আৰু এই উইক চোৱা 1 উইক মানে কিমান দিন 7 ডেইজ হয়নে অৰ্থাৎ কি কৰিব লাগিব আমি 7টো দি পূৰণ কৰিব লাগিব 7 দি পূৰণ কৰা আৰু ইয়াত কি হ'বগৈ এতিয়া এই যোনটো সপ্তাহ আছে সপ্তাহটো উঠি পেলাই কি হ'ব ডেইজ লিখিব লাগিব ইয়াত DAYS ডেইজ আৰু এতিয়া যিহেতু আমি অনুপাতটো উলিয়াম ৰেচিঅ' উলিয়াম ইয়াত কি কৰা এই ৰেচিঅ' চিনটো দিয়া আৰু ইয়াত চোৱা কিমান আছে 21 আৰু ইয়াত ডেইজ লিখা আছে নহয় ডেইজটো লিখা DAYS ডেইজ এতিয়া চোৱা ইয়াতো ডেইজ হৈ গ'ল হয়নে অৰ্থাৎ এককটো আমাৰ একে হৈ গ'ল এতিয়া চোৱা 6 7 গুণ কিমান 42 হয়নে ইয়াত লিখা 42 আৰু ডেইজটো লিখি দিয়া DAYS ডেইজ আৰু ইয়াত অনুপাতটো দিয়া আৰু 21টো লিখা ডেইজটো লিখা এতিয়া চোৱা 21 আছে ইয়াত আছে 42 হয়নে এতিয়া চোৱা 21টো দি যদি আমি 42টোক যদি কি কৰোঁ কাটো কেইবাৰ যাব চোৱা 21 দি পেলাই আমি 42টো কেইবাৰ কাটিব দুবাৰ হয়নে 21 42ত কেইবাৰ যাব চোৱা দুবাৰ হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে ইয়াত কিমান আছে 2 আৰু অনুপাত ইয়াত একো নাই নহয় ইয়াত কি আছে এটা 1 আছে অৰ্থাৎ ইয়াত লিখিব পাৰি যে 2:1 আৰু অসমীয়াত কেনেকৈ লিখিম চোৱা অসমীয়া ইয়াত 6 আছে নহয় 6 দিয়া পূৰণটো দিয়া সপ্তাহ চোৱা এসপ্তাহ মানে কিমান দিন 7 দিন সেইকাৰণে ইয়াত 7টো লিখি পেলাই কি কৰা ইয়াত দিন লিখি দিয়া 7 দিন সপ্তাহটো এতিয়া কি হৈ যাব দিন হৈ যাবগৈ যেতিয়া আমি 7টো দি পূৰণ কৰিলোঁ তেতিয়া ইয়াত সপ্তাহটো কি হৈ যাব দিন হৈ যাবগৈ আৰু ইয়াত অনুপাতটো চিনটো দি লোৱা আৰু ইয়াত চোৱা কিমান আছে 21 লিখি লোৱা আৰু ইয়াত দিনটো লিখি লোৱা এতিয়া চোৱা আমাৰ কি হৈ গ'ল আমাৰ যোনটো একক আছে এককটো কি হৈ গ'ল একে হৈ গ'ল এতিয়া এইটো পূৰণ কৰা 6 7 গুণ কিমান 42 আৰু ইয়াত দিনটো লিখা অনুপাত লিখা ইয়াত 21 লিখা ইয়াত দিন লিখি লোৱা এতিয়া চোৱা 21 42ত কেইবাৰ যাব দুবাৰ হয়নে দুবাৰ আৰু ইয়াত একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ আমি লিখিব পাৰি যে অনুপাতটো কিমান 2:1 এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে নম্বৰ 3 নম্বৰটো কৈছে 30 ডেইজ এণ্ড 210 আৱাৰ্ছ হয়নে আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে 30 দিন আৰু 210 ঘণ্টা এতিয়া চোৱা 3 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 3ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখি ল'বা যে উই ন' ডেট চোৱা ইয়াত কি দিছে চোৱা 30 ডেইজ হয়নে 30 ডেইজ এণ্ড 210 আৱাৰ্ছ হয়নে অৰ্থাৎ ইয়াত লিখিবা যে 30 নহয় চোৱা ইয়াত কি হ'বগৈ 30 ডেইজ বুলি কৈছে হয়নে আৰু ইয়াত কিমান আছে 210 আৱাৰ্ছ অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে ওৱান ডে সমান সমান কিমান ঘণ্টা থাকে 24 ঘণ্টা হয়নে ইয়াত লিখিবা 24 আৱাৰ HOUR আৱাৰ আৰু অসমীয়াত লিখিবা যে নম্বৰ 3ৰ সলিউশ্যন আমি জানো যে একদিন সমান সমান কিমান ঘণ্টা 24 ঘণ্টা হয়নে ঘণ্টা এতিয়া প্ৰশ্নটো লিখি লোৱা প্ৰথমে ইংলিছত লিখি ল'বা 30 ডেইজ এণ্ড 210 আৱাৰ্ছ 30 ডেইজ এণ্ড 210 আৱাৰ HOUR লিখা আছে S হয়নে আৱাৰ্ছ এতিয়া চোৱা কেনেকৈ কৰিম এই 30টো লিখিলোঁ আৰু ডেইজটো উঠি পেলাই কি হ'বগৈ অৰ্থাৎ একদিন সমান সমান কিমান ঘণ্টা 24 ঘণ্টা সেইকাৰণে ইয়াত কি কৰিব লাগিব আমি 24টো পূৰণ কৰিব লাগিব আৰু এতিয়া এই ডেইজটো কি হৈ যাবগৈ এতিয়া আৱাৰ হৈ যাবগৈ যিহেতু আমি 24 দি পূৰণ কৰি দিলোঁ তেতিয়াহ'লে কি হৈ যাব এইটো ডে'টো কি হৈ যায় আৱাৰ হৈ যাব HOUR আৱাৰ আৰু ইয়াত কি আছে এন হয়নে এন কিমান আছে 210 আৱাৰ্ছ হয়নে এতিয়া কি কৰিব লাগিব এই এনটো উঠি পেলাই কি আহিব অনুপাতৰ চিনটো আহি যাব ৰেচিঅ'ৰ চিনটো আহি যাব এতিয়া ইয়াত কিমান আছে চোৱা 210 HOURS আৱাৰ্ছ এতিয়া কি কৰা এই 30ৰ লগত 24টো পূৰণ কৰাচোন 30ৰ লগত 24 পূৰণ কৰিলে কিমান হয় চোৱা 30ৰ লগত 24টো পূৰণ কৰা 4 0 0 4 3 গুণ 12 এটা কৰি দিয়া 2 0 0 3 2 গুণ 6 0 2 6 1 7 অৰ্থাৎ কিমান পালোঁ 720 অৰ্থাৎ ইয়াত হ'ব কিমান 720 আৱাৰ অৰ্থাৎ ঘণ্টা
অনুপাত আৰু ইয়াত কিমান আছে চোৱা 210 আৱাৰ্ছ HOURS আৱাৰ্ছ এতিয়া চোৱা এই 210 আছে হয়নে এতিয়া কি কৰে এই পিছপিনৰ জিৰ'টোৰ লগত এই পিছপিনৰ জিৰ'টো কাটি দিয়া এতিয়া চোৱা 21টো আমাৰ এই 72ত চোৱাচোন কেইবাৰ কাটিব পাৰি 21 দি 72ত কাটিব পাৰি নেকি চোৱাচোন 21 দি যদি আমি কি কৰোঁ 21টো দি পেলাই যদি আমি 72ক যদি হৰণ কৰোঁ চোৱাচোন 21 কেইবাৰ যায় 21টোক যদি আমি 4বাৰ দিওঁ 4 1 গুণ 4 4 2 গুণ 8 চোৱা এইটো কাটিব নোৱাৰি হয়নে অৰ্থাৎ 3 দি কাটিব পাৰি নেকি চোৱাচোন 3 দি যদি আমি যদি 21টোক যদি কাটোঁ 3 দি কাটিলে কেইবাৰ যাব 3 দি কাটিলে 7বাৰ যাব হয়নে 3 দি কাটিলে 7বাৰ আৰু এই 72টোক 3 দি কাটিলে কেইবাৰ যায় চোৱা 72টোক 3 দি কাটাচোন 72ক 3 দি হৰণ কৰি চোৱা কিমান যায় 3 7ত কেইবাৰ যাব 2বাৰ 3 2 গুণ 6 7ৰ পৰা 6 গ'লে 1 2টো তললৈ নমাই দিয়া 3 12ত কেইবাৰ যাব 4বাৰ 3 4 গুণ 12 হয়নে অৰ্থাৎ কেইবাৰ গ'ল 24বাৰ হয়নে 24বাৰ অৰ্থাৎ এই 3 দি কাটিলে এইটো 72টো কেইবাৰ যাব 24বাৰ এতিয়া চোৱা ইয়াত আছে 7 ইয়াত আছে 24 এইটো চোৱা 3 দিও নাযায় এইটো 3 দি নাযায় হয়নে অৰ্থাৎ আৰু কাটিব যেহেতু নোৱাৰি তাৰমানে আমাৰ অনুপাতটো কিমান হ'ব 24:7 এইটোৱেই হ'ল আমাৰ আনসাৰ আৰু এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম একদিন সমান সমান কিমান 24 ঘণ্টা হয়নে এতিয়া প্ৰশ্নটো লিখি লোৱা 30 দিন আৰু 210 ঘণ্টা 30 দিন আৰু 210 হয়নে 210 ঘণ্টা এতিয়া চোৱা এই 30ত 30টো লিখি লোৱা পূৰণ এই দিনটো কি হ'ব একদিন সমান সমান কিমান ঘণ্টা 24 ঘণ্টা সেইকাৰণে ইয়াত 24 বুলি লিখা আৰু দিনটোৰ ঠাইত কি হৈ যাব এইটো ঘণ্টা হৈ যাব যেহেতু আমি 24 দি কি কৰিলোঁ পূৰণ কৰিলোঁ তেতিয়া এই দিনটো কি হৈ যাব ঘণ্টা হৈ যাবগৈ এতিয়া কি কৰা ইয়াত অনুপাতৰ চিনটো দিয়া আৰু ইয়াত লিখা 210 ঘণ্টা এতিয়া চোৱা আমাৰ এককটো কি হৈ গ'ল একে হৈ গ'ল ইয়াতো ঘণ্টা আছে হয়নে এতিয়া চোৱা এই 30 লগত যদি 24টো পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 720 ইয়াত লিখা 720 অনুপাত লিখা আৰু ইয়াত কিমান আছে চোৱা 210 হয়নে 210 ইয়াত কি লিখিবা ঘণ্টা ইয়াতো ঘণ্টাটো লিখি দিবা ঘণ্টাটো লিখাটো থাকি গ'ল আমাৰ ঘণ্টা এতিয়া অনুপাত ঘণ্টা হয়নে এতিয়া কাটাকাটি কৰা এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা এনেকুৱা এটা সংখ্যা লোৱা যোনটো সংখ্যা দি আমি এই 72টো কাটিব পাৰি 21টো কাটিব পাৰি যদি আমি 3 দি যদি কাটোঁ চোৱা 3 দি কাটিলে এই সংখ্যাটোক আমি কেইবাৰ কাটিব পাৰি 7বাৰ আৰু এই 72টোক 3 দি কাটিলে কেইবাৰ কাটিব পাৰি 24বাৰ অৰ্থাৎ চোৱা বাকী কিমান আছে এতিয়া 24:7 এইটোৱেই হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 4টো কি দিয়া আছে চোৱা 12 মিটাৰ্ছ এণ্ড 100 চেণ্টিমিটাৰ্ছ চোৱা কেনেকৈ কৰিম নম্বৰ 4ৰ সলিউশ্যন প্ৰথমে এইটো লিখি ল'বা যে উই ন' ডেট আৰু অসমীয়াত লিখিম যে নম্বৰ 4ৰ সলিউশ্যন আমি জানো যে আমি কি জানো চোৱা ইয়াত কি লিখা আছে 12 মিটাৰ হয়নে অৰ্থাৎ আমি জানো যে 1 মিটাৰ মানে মিটাৰ 1 মিটাৰ সমান সমান কিমান চেণ্টিমিটাৰ হয় 100 চেণ্টিমিটাৰ হয়নে এতিয়া চোৱা প্ৰশ্নটো লিখি দিয়া কিমান আছে চোৱা 4 নম্বৰ 12 মিটাৰ্ছ হয়নে ইয়াত লিখি আছে 12 METERS 12 মিটাৰ্ছ এণ্ড কি লিখি আছে 100 চেণ্টিমিটাৰ্ছ হয়নে CENTS METERS মিটাৰ চেণ্টিমিটাৰ্ছ এতিয়া চোৱা কেনেকৈ কৰিম এই 12টো লিখি লোৱা আৰু এই মিটাৰটোক আমি কি কৰিম চেণ্টিমিটাৰত নিম যেতিয়া মিটাৰটোক চেণ্টিমিটাৰত নিব লাগে তেতিয়া কি কৰিব লাগিব এই 100 যোনটো আছে চোৱা 1 মিটাৰ সমান সমান কিমান চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ হয়নে যেতিয়া মিটাৰৰ পৰা আমি চেণ্টিমিটাৰত নিম তেতিয়া কি কৰিব লাগিব 100 চেণ্টিমিটাৰটো দি পূৰণ কৰিব লাগিব অৰ্থাৎ ইয়াত 100 দি পূৰণ কৰিলোঁ আৰু এই মিটাৰটো কি হৈ যাব এতিয়া চেণ্টিমিটাৰ হৈ যাব আৰু এই এণ্ডৰ জেগাত কি আহিব ৰেচিঅ'ৰ চিনটো আহিব 100ৰ 100 লিখি দিয়া আৰু এই 100ৰ 100 লিখিলোঁ এইটো এই চেণ্টিমিটাৰটো আমি সৰুকৈ CM বুলি লিখিব পাৰি CM মানে চেণ্টিমিটাৰ এতিয়া চোৱা এতিয়া পূৰণ কৰা এই 12ৰ লগত 1 পূৰণ কৰা 12 1 গুণ কিমান হ'ব 12 পিছপিনে যেহেতু দুটা শূন্য আছে দুটা শূন্য লিখি দিয়া CMৰ CM লিখি দিয়া আৰু এই অনুপাতৰ চিনটো দিয়া 100ৰ 100টো দিয়া আৰু এই CMৰ CMটো লিখে এতিয়া চোৱা এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া চ' এতিয়া বাকী কিমান আছে চোৱা বাকী আছে কিমান ইয়াত আছে 12 আৰু অনুপাত ইয়াত আছে কিমান 1 অৰ্থাৎ এনচাৰটো কিমান হ'ব 12:1 আৰু অসমীয়াত কেনেকৈ কৰিম চোৱা অসমীয়াত আমি লিখিব পাৰি যে আমি জানো যে 1 মিটাৰ সমান সমান কিমান চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ এতিয়া প্ৰশ্নটো লিখি লোৱা অসমীয়াত কি কৈছে 12 মিটাৰ আৰু 100 চেণ্টিমিটাৰ হয়নে ইয়াত লিখি লোৱা যে 12 মিটাৰ আৰু 100
চেণ্টিমিটাৰ। এতিয়া চোৱা কেনেকৈ কৰিম, এই 12 লিখি লোৱা পূৰণ। এই 1 মিটাৰ সমান আমাৰ কিমান চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ, সেইকাৰণে 100টো দি পূৰণ কৰা, আৰু এই মিটাৰটো এতিয়া কি হৈ যাব চেণ্টিমিটাৰ, ইয়াত লিখা যে চেণ্টিমিটাৰ, আৰু এই আৰু জেগাত কি আহিব অনুপাতৰ চিনটো আহিব, এই 100টো লিখি দিয়া, এই চেণ্টিমিটাৰৰ চেণ্টিমিটাৰটো লিখি দিয়া। এতিয়া চোৱা আমাৰ এককটো কি হৈ গ'ল, ইয়াতো চেণ্টিমিটাৰ আছে, ইয়াতো চেণ্টিমিটাৰ আছে, 1 হৈ গ'ল হয়নে। এতিয়া চোৱা এই 12 লগত 1 পূৰণ কৰিলে কিমান হ'ব 12, যিহেতু দুটা পিছপিনে 0 আছে, দুটা 0 লিখি দিয়া, চেমিৰ চেমিটো লিখা, অনুপাতৰ অনুপাতটো দিয়ে, 100টো লিখা, আৰু এই চেণ্টিমিটাৰৰ চেণ্টিমিটাৰটো লিখি দিয়ে। এতিয়া চোৱা কাটাকাটি কৰিব পাৰি, এই 0টোৰ লগত এই পিছৰ 0টো কাটি দিয়া, এই 2 নম্বৰ 0টোৰ লগত এই 2 নম্বৰ 0টো কাটি দিয়া। এতিয়া চোৱা কিমান আছে বাকী, ইয়াত আছে 12 অনুপাত, আৰু ইয়াত কিমান আছে 1, আৰু এইটোৱে হ'ল আমাৰ 4 নম্বৰটোৰ এনচাৰ। ইয়াৰ পিছত চোৱা 5 নম্বৰটো কি কৈছে, 7 years and 18 months। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 5ৰ সলিউশ্যন। প্ৰথমে ইয়াত লিখি ল'বা যে উই নো ডেট, অৰ্থাৎ আমি জানো যে কি, আমি জানো যে 1, অৰ্থাৎ 1 ইয়াৰ সমান কিমান মাহ, এবছৰত কেইমাহ থাকে 12 মাহ হয়নে, 12 মান্থ, MONTHS মান্থ। আৰু ইয়াত নাম্বাৰ 5ৰ সলিউশ্যন অসমীয়াত কেনেকৈ লিখিম, ইয়াত লিখিম যে আমি জানো 1 বছৰ, অৰ্থাৎ 1 বছৰ সমান কিমান মাহ থাকে 12 মাহ হয়নে, 12 মাহ। এতিয়া কি কৰা প্ৰশ্নটো লিখি লোৱা, চোৱা প্ৰশ্নটো কি আছে চোৱা, 7 years and 18 months। ইয়াত লিখা যে 7 years years and 18 months MONTHS months। চ' এতিয়া প্ৰথমে আমি ইংলিছত কৰি লোৱা প্ৰশ্ন উত্তৰটো, ইয়াত 7 আছে নহয়, 7 দিয়া পূৰণ, যিটো ইয়াৰ চ' 1 বছৰত কেইমাহ 12 মাহ হয়নে, সেইকাৰণে ইয়াত কি কৰা 12 দি পূৰণ কৰা, আৰু এই ইয়াৰটো কি হৈ যাব এতিয়া মান্থ হৈ যাব হয়নে, MONTHS মান্থ। আৰু এণ্ডৰ ঠাইত কি আহিব ৰেচিঅ'ৰ চিনটো আহিব, 18ৰ 18টো লিখা, এই মান্থটো লিখি দিয়ে MONTHS মান্থ। এতিয়া চোৱা আমাৰ এককটো যিহেতু 1 হৈ গ'ল, এতিয়া চোৱা এই 12 লগত যদি 7টো যদি পূৰণ কৰোঁ কিমান হয়, 7 12 84, 84, আৰু এই মান্থটো লিখিলোঁ MONTHS মান্থ, আৰু এই অনুপাতটো লিখা 18টো লিখা, আৰু এই মান্থটো লিখিলোঁ MONTHS মান্থ। এতিয়া চোৱা কেনেকৈ কৰিব পাৰি, ইয়াত আছে 18, ইয়াত আছে কিমান 84। এতিয়া চোৱা 18টোক আমি 2 দি কাটিলে কেইবাৰ যাব চোৱা, 2 দি কাটিলে যাব 9 বাৰ, আৰু 84টোক 2 দি কাটিলে কেইবাৰ যায় চোৱা, 8টো কেইবাৰ যাব 2 দি কাটিলে 4 বাৰ, আৰু 2 4ত কেইবাৰ যাব 2 বাৰ হয়নে। এতিয়া চোৱা ইয়াত আছে কিমান 4 2 6, ইয়াত আছে নহয়, এতিয়া 3 দি কাটাচোন, 3 দি কাটিলে এইটো কেইবাৰ যায় 3 বাৰ, আৰু এই 42টোক 3 দি কাটিলে কেইবাৰ যাব চোৱা, 4ত যাব এবাৰ, 4 3 গুণ 3, 4 বাৰ 3 গুণ 1 12 হ'লে ইয়াত কিমান হ'বগৈ 3 কেইবাৰ যাব 4, অৰ্থাৎ 14 বাৰ যাব হয়নে, 14 বাৰ, অৰ্থাৎ ইয়াত কিমান বাকী থাকিলে আমাৰ 14:3। কিমান পালোঁ আমি এনচাৰটো 14:3। আৰু অসমীয়াত কি কৰিম চোৱা, 1 বছৰ সমান 12 মাহ, আৰু কি লিখা আছে চোৱা 7 বছৰ আৰু 18 মাহ হয়নে। এতিয়া প্ৰশ্নতে লিখি লোৱা 7 বছৰ আৰু কিমান মাহ 18 মাহ হয়নে। এতিয়া চোৱা এই 7 বছৰটো লিখি লোৱা, আৰু আমি কি জানো চোৱা 1 বছৰ সমান কিমান মাহ 12 মাহ, সেইকাৰণে ইয়াত 12 দি পূৰণ কৰিম, আৰু এতিয়া বছৰটো কি হৈ যাব এতিয়া মাহ হৈ যাব মাহ, আৰু এই আৰু জেগাত কি কৰা অনুপাতৰ চিনটো দিয়া, 18টো লিখা, ইয়াত মাহ আছে নহয় মাহটো লিখি লোৱা। এতিয়া চোৱা আমাৰ কি হৈ গ'ল, এককটো যিহেতু 1 হৈ গ'ল হয়নে, ইয়াতো মাহ আছে ইয়াতো মাহ আছে। এতিয়া কি কৰা এই 12 লগত 7টো পূৰণ কৰা, 7 বাৰ কিমান হয় 84, আৰু অনুপাত এই মাহটো লিখি লোৱা, অনুপাত, আৰু ইয়াত কিমান আছে 18 লিখা, মাহটোৰ জেগাত মাহটো লিখি লোৱা। এতিয়া চোৱা এইটোক যদি আমি 2 দি কাটো 9 বাৰ যাব, এইটোক যদি 2 দি কাটো কেইবাৰ যাব 4 2 42। চোৱা এতিয়া ইয়াত 9 আছে নহয়, 3 দি কাটিলে কেইবাৰ যাব 3 বাৰ যাব, আৰু এই 42টোক 3 বাৰ দি কাটাচোন, 42ৰ যদি আমি 3 বাৰ যদি 3 দি যদি হৰণ কৰোঁ, 3 4 কেইবাৰ যাব এবাৰ হয়নে, 3 1 গুণ 3, 4 পৰা 3 গ'লে 1, এই 2টো তললৈ নমাই দিয়া, অৰ্থাৎ 3 বাৰত কেইবাৰ যায় চোৱা 4 বাৰ, 3 4 গুণ কিমান 12, 12 পৰা 12 গ'লে 0, অৰ্থাৎ কেইবাৰ গ'ল চোৱা 14 বাৰ হয়নে, সেইকাৰণে ইয়াত কিমান লিখিম 14। এতিয়া চোৱা বাকী কিমান আছে ইয়াত 14 অনুপাত ইয়াত কিমান আছে 3 হয়, আৰু এইটোৱে হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ, 5 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এক্সামিন হুৱেডাৰ দ্য ফলোয়িং ৰেচিঅ'জ আৰ ইকুইভেলেণ্ট অৰ নট। আৰু অসমীয়াত কৈছে যে তলৰ অনুপাতবোৰ সমতুল্য হয়নে নহয় বিচাৰ কৰা। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 2ৰ 1ৰ সলিউশ্যন। চোৱা প্ৰথমে আগতে বুজি লোৱা, মই এটা ইয়াত কি কৰিলোঁ ভগ্নাংশ লিখিলোঁ, যেনে ওপৰত লিখিলোঁ 3 আৰু তলত লিখিলোঁ 5। এই যে তলৰ যোনটো সংখ্যা এই সংখ্যাটোক হৰ বুলি কোৱা হয়, আৰু ওপৰৰ সংখ্যাটোক লব বুলি কোৱা হয়। যেতিয়া আমাক কি কৰিব
সমতুল্য ভগ্নাংশটো উলিয়াব দিব তেতিয়া আমি কি কৰিম এই যোনটো হৰ আছে হৰটো কি কৰিব লাগিব সদায় একে কৰি ল'ব লাগিব অৰ্থাৎ চোৱা কেনেকৈ যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া বুজি পাম চোৱা ইয়াত কি লিখা আছে চোৱা 4 আৰু 5 হয়নে অৰ্থাৎ কি লিখিব লাগিব ওপৰত লিখিব লাগিব 4 তলত লিখিব লাগিব কিমান 5 অৰ্থাৎ লবটো 4 হৰটো কিমান 5 আৰু কিমান লিখি আছে চোৱা 2:3 হয়নে অৰ্থাৎ ওপৰত লিখিম 2 তলত লিখিম কিমান 3 এতিয়া চোৱা সমান সমান ইয়াতো সমান সমান দি ল'বা এতিয়া চোৱা ইয়াত তলত চোৱা হৰ কিমান আছে ইয়াত 5 ইয়াত আছে 3 হয়নে এতিয়া 5 আৰু 3 কি কৰিব লাগিব আমি লসাও উলিয়াই ল'ব লাগিব অৰ্থাৎ ইয়াত 5 আৰু 3 যদি লসাও উলিয়াওঁ চোৱা এইটো 5 আছে নহয় ইয়াত 5 দি দিয়া 5 5ত কেইবাৰ যাব এবাৰ হয়নে আৰু এই 3ত নাযায় 3টো তললৈ নামিব হয়নে এতিয়া চোৱা ইয়াত যিহেতু 3 আছে 3 দি দিয়া 3 একত নাযায় 1টো তললৈ নামিব আৰু 3 3ত কেইবাৰ যাব এবাৰ হয়নে চোৱা এতিয়া পূৰণ কৰি চোৱা 5 5 3 কিমান 15 15 লগত 1 পূৰণ কৰিলে কিমান 15 15 লগত 1 পূৰণ কৰিলে 15 হয়নে অৰ্থাৎ ইয়াৰ যোনটো হৰ দুটা আমি কি কৰিলোঁ পূৰণ কৰি কিমান পালোঁ অৰ্থাৎ লসাগুটো কিমান পালোঁ 15 লসাগু কিমান 15 অৰ্থাৎ চোৱা ইয়াত এই যোনটো সংখ্যা লিখা আছে এইটো আকৌ এবাৰ লিখি লোৱা ওপৰত 4 লিখা তলত 5 লিখা পূৰণ দি লোৱা এতিয়া চোৱা ইয়াত যোনটো হৰটো কিমান হ'ব লাগিব 15 হ'ব লাগিব অৰ্থাৎ তলৰ সংখ্যাটো কিমান 15 আৰু ইয়াৰো কিমান হ'ব লাগিব 15 হ'ব লাগিব এতিয়া চোৱা ইয়াত কিমান আছে চোৱা 2 আৰু ইয়াত 3টো লিখি লোৱা পূৰণ এতিয়া চোৱা এই যোনটো 5 আছে 5ৰ লগত আমি কি পূৰণ কৰিলে 15 পাম 5ৰ নিয়মটো পঢ়ি দিয়াচোন 5 × 5 5 × 2 10 5 3 গুণ হয়নে অৰ্থাৎ ইয়াত কিমান হ'ব 3 আৰু তলত যদি 3 হয় ওপৰত কি হ'ব লাগিব সংখ্যাটো একে হ'ব লাগিব আৰু ওপৰত কিমান হ'ব 3 হ'বগৈ এতিয়া চোৱা ইয়াত 3 আছে নহয় 3 আৰু ইয়াত কিমান হৈছেগৈ 15 এতিয়া 3 লগত কি সংখ্যা পূৰণ কৰিলে আমি 15 পাম চোৱা 3 নিয়মটো পঢ়ি দিয়া 3 5 গুণ হয়নে অৰ্থাৎ তলত যদি 5 লিখোঁ ওপৰত কি লিখিব লাগিব 5 লিখিব লাগিব এতিয়া চোৱা 3 5 গুণ 15 পাই গ'লোঁ এইটো 3 5 গুণ কিমান ইয়াতো 15 পাই গ'লোঁ এতিয়া ওপৰৰ সংখ্যাকেইটা পূৰণ কৰা 5 2 গুণ 10 আৰু ইয়াত কিমান 4.5 গুণ 12 হয়নে অৰ্থাৎ আমি দেখিছোঁ যে এই সংখ্যাটোতকৈ এই সংখ্যাটো কি ডাঙৰ হয়নে যিহেতু তলৰ দুটা একে আছে এতিয়া ওপৰত চোৱা ইয়াত আছে 12 ইয়াত আছে 10 কোনটো ডাঙৰ 12টো ডাঙৰ হয়নে অৰ্থাৎ এই সংখ্যাটোতকৈ এই সংখ্যাটো কি ডাঙৰ অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে we saw that 15/12 15/12টো কি ই 15/10তকৈ কি ডাঙৰ হয়নে ডাঙৰ যিহেতু এক হোৱা নাই হয়নে সমতুল্য হোৱা নাই যিহেতু ডাঙৰ হৈছে তাৰমানে কি হ'বগৈ এইটো আমি লিখিব পাৰি যে so to 4:5 is not equivalent to 2:3 অৰ্থাৎ আমি লিখি দিলোঁ যে 4/5টো কি হৈছে 2/3ৰ সমতুল্য হোৱা নাই এতিয়া চোৱা অসমীয়াত কৰিলে আৰু ভালকৈ বুজি পাবা তোমালোকে প্ৰথমে ইয়াত কি আছে লিখি লওঁ যে 2 নম্বৰৰ 1ৰ সলিউশ্যন প্ৰথমে চোৱা প্ৰশ্নটো কিমান লিখা আছে চোৱা ইয়াত লিখা আছে কিমান 4:5 হয়নে ইয়াত কি লিখা এই 4টোৰ ওপৰত লিখি লোৱা তাৰপিছত তলত 5টো লিখি লোৱা আৰু চোৱা ইয়াত কিমান আছে চোৱা 2 3 হয়নে অৰ্থাৎ ইয়াত ওপৰত হ'ব 2 তলত আহিব 3 এতিয়া চোৱা এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা ইয়াত কি আছে এই 4ৰ 5 লিখা তলত 5ৰ 5টো লিখি লোৱা আৰু ইয়াত পূৰণ দি লোৱা আৰু ইয়াত কিমান আছে ওপৰত আছে 2 তলত আছে 3 3টো লিখি লোৱা এতিয়া চোৱা এই যোনটো তলত কিমান আছে 5 আৰু ইয়াত তলত আছে 3 হয়নে অৰ্থাৎ ইয়াত হৰটো কিমান 5 ইয়াত আছে 3 এই 5 আৰু 3 যদি লসাওটো উলিয়াওঁ 5 আৰু 3 লসাও উলিয়ালে কিমান পাম 15 হয়নে ইয়াত আমি অলৰেডি উলিয়াইছোঁ হয়নে অৰ্থাৎ নহ'লে ডাইৰেক্ট তোমালোকে পূৰণ কৰি দিব পাৰা এই তলত 5 আৰু ইয়াত 3 5 3 গুণ কিমান 15 অৰ্থাৎ আমি ইয়াৰ হৰটো কিমান পাম লসাগু উলিয়ালে 15 পাম হয়নে ইয়াৰো কিমান হ'বগৈ 15 হ'ব লাগিব তলৰ হৰটো 1 হ'ব লাগিব এতিয়া চোৱা এতিয়া এই 3 লগত কি সংখ্যা পূৰণ কৰিলে 15 পাম 5 হয়নে 3 5 গুণ 15 আৰু ইয়াত যদি তলত যদি 5 লিখোঁ ওপৰত কি লিখিব লাগিব 5 লিখিব লাগিব আৰু ইয়াত চোৱা 5ৰ নিউটনটো পঢ়াচোন কিমান পূৰণ কৰিলে 15 পাম 5ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেতিয়া কিমান পাম 15 আৰু তলত যদি 3 লিখোঁ ওপৰত কি লিখিব লাগিব 3 লিখিব লাগিব এতিয়া চোৱা এই 5 দুগুণ কিমান 10 আৰু এই 3 4 গুণ কিমান 12 অৰ্থাৎ আমি ইয়াৰ পৰা দেখি পাইছোঁ যে আমি ইয়াত দেখিছোঁ যে কি দেখিছোঁ যে এই সংখ্যাটোতকৈ এইটো সংখ্যাতকৈ এই সংখ্যাটো কি ভগ্নাংশটো ডাঙৰ হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দেখা গ'ল যে 15/12 আৰু ইয়াত আছে 15/10 কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে এই চিনটো কি কৰে এই চাৰি দি দিয়া তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰি যে গতিকে 4:5 অনুপাতটো কিমান 2:3 হয়নে অৰ্থাৎ এই যোনটো 2:3 আছে 2:3 ইয়াত লিখা আছে 2:3 অনুপাতৰ সমতুল্য নহয়
সমতুল্য নহয় অৰ্থাৎ এই 4/5 যোনটো অনুপাত সেইটো 2:3 লগত কি নহয় সমান নহয় কি কাৰণে সমান নহয় চোৱা কাৰণ এই ওপৰৰ যোনটো কি আছে আমাৰ লব আছে লব দুটা যিহেতু মিলা নাই তাৰমানে কি নহ'বগৈ অনুপাত দুটা সমান নহ'বগৈ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে 7:15 and 21:45 চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন চোৱা কিমান লিখা আছে ওপৰত লিখা আছে 7 হয়নে প্ৰথমত 7 লিখা আছে এইটো ওপৰত কিমান লিখিবা 7 আৰু তলত চোৱা কিমান লিখা আছে অৰ্থাৎ পিছত কিমান লিখা আছে 15 অৰ্থাৎ ইয়াত লিখা 15 আৰু তাৰপিছত চোৱা কিমান লিখা আছে 21 আৰু তলত কিমান হ'ব 45 ওপৰত হ'ব 21 তলত লিখা 45 এতিয়া সমান সমানটো দি লোৱা এতিয়া কি কৰা এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা 15 ওপৰত 7 এইটো তলত আছে 45 ওপৰত আছে 21 এতিয়া চোৱা কিমান হ'বগৈ পূৰণ এতিয়া চোৱা এই ইয়াত তলৰ হৰটো কিমান আছে 15 ইয়াত আছে 45 15 আৰু 45ত কি কৰা লসাগুটো উলিয়াই লোৱা 15 আৰু যদি 45ৰ লসাগু উলিয়াও চোৱা কিমান হ'বগৈ ইয়াত 15 আছে নহয় প্ৰথমে 5 দি কি কৰা এইটো হৰণ কৰাচোন 5 15ত কেইবাৰ যাব চোৱা 3বাৰ 5 3 গুণ 15 আৰু এই 5টো 45ত কেইবাৰ যাব চোৱা 5 9 গুণ হয়নে 5 9 গুণ কিমান 45 এতিয়া চোৱা যেহেতু ইয়াত 3 আছে ইয়াত 9 আছে 3 দি হৰণ কৰিব পাৰি হয়নে 3 3 কেইবাৰ যাব এবাৰ আৰু 3 9ত কেইবাৰ যাব 3বাৰ হয়নে অৰ্থাৎ চোৱা আমি কিমান পালোঁ 5 5 3 গুণ 15 15 1 গুণ 15 15 লগত 3 পূৰণ কৰিলে কিমান 15 3 গুণ 45 অৰ্থাৎ আমি কিমান পালোঁ ইয়াৰ লসাগুটো 45 অৰ্থাৎ লসাগুটো আমাৰ কিমান হ'ব লাগিব 45 হ'ব লাগিব অৰ্থাৎ হৰটো কিমান হ'ব লাগিব 45 এতিয়া চোৱা এই 45ৰ লগত এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে কিমান হয় 45 45ৰ লগত যদি আমি কি কৰোঁ 1 পূৰণ কৰোঁ 45 1 গুণ কিমান হ'ব 45 আৰু ইয়াত যদি 1 লিখোঁ ওপৰতে কিমান লিখিব লাগিব 1 লিখিব লাগিব আৰু ইয়াত চোৱা পূৰণ এতিয়া 15 লগত কি সংখ্যা পূৰণ কৰিলে 45 হ'ব 15 নিউটাটো পঢ়ি দিয়া 15 গুণ 15 15 গুণ 30 15 3 গুণ 15 লগত 3 পূৰণ কৰিলে কিমান হ'ব 45 আৰু ইয়াত তলত 3 লিখিলে ওপৰত 3 লিখিব লাগিব এতিয়া পূৰণ কৰি দিছোঁ 21 লগত 1 পূৰণ কৰিলে কিমান হ'ব 21 হ'ব আৰু 3 7 গুণ কিমান হ'ব 21 হ'ব এতিয়া চোৱা ইয়াত ওপৰত আছে 21 ইয়াতো ওপৰত আছে 21 ইয়াৰ তলত আছে 45 ইয়াৰ তলত আছে কিমান 45 যেহেতু আমি দেখিবলৈ পাইছোঁ দুটা সমান হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে we saw that কি দেখিছোঁ আমি এই 45 21 আৰু এই 45 21 দুটা কি সমান হৈ আছে হয়নে সেইকাৰণে ইয়াত কি দিম আমি সমান সমান চিনটো দিম ইয়াত লিখি দিবা যে এতিয়া চ' আমি কি লিখিব পাৰি চ' এই 7:15 চ' 7:15 and কি লিখা আছে চোৱা 21:45 হয়নে 21:45 is equivalent অৰ্থাৎ এই 7:15 and 20:45 দুটা কি সমান আৰু এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন চোৱা প্ৰথমে অসমীয়াত চাই লোৱা কিমান আছে চোৱা 7 আৰু 15 হয়নে অৰ্থাৎ 7টো কি হ'বগৈ ওপৰত আহিব 15টো আহিব তলত আৰু ইয়াত কি আছে চোৱা 21 প্ৰথমত 21 আছে আৰু তলত আছে 45 ওপৰত 21 তলত 45 এইটো আকৌ এবাৰ লিখি লোৱা ওপৰত 7 ইয়াত আছে কিমান 15 ইয়াত আছে 21 তলত আছে কিমান 45 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত পূৰণ দি ল'লোঁ এতিয়া চোৱা ইয়াত 15 আৰু 45 যদি আমি কি কৰোঁ লসাগু উলিয়াওঁ 15 আৰু 45ৰ লসাগু যেতিয়া আমি উলিয়াইছোঁ তেতিয়া কিমান পাইছোঁ চোৱা 45 পাইছোঁ হয়নে অৰ্থাৎ ইয়াত কিমান হ'বগৈ আমাৰ লসাগুটো কিমান পাম আমি 45 আৰু ইয়াৰো কিমান পাম 45 পাম এতিয়া চোৱা এই 45ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে কিমান পাম 45 এতিয়া চোৱা 45ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 45 1 গুণ 45 আৰু ইয়াত যদি 1 লিখোঁ ওপৰতে 1 লিখিব লাগিব আৰু ইয়াত চোৱা 15 লগত কি সংখ্যা পূৰণ কৰিলে 45 পাম 15 লগত যদি আমি 3 পূৰণ কৰোঁ 15 3 গুণ 45 তলত 3 লিখিলে ওপৰতো 3 লিখিব লাগিব হয়নে এতিয়া এইটো পূৰণ কৰা 3 7 গুণ কিমান 21 আৰু 21 1 গুণ 21 যেহেতু আমি দেখা পাইছোঁ যে কি ইয়াতো 21 আছে ইয়াতো 21 আছে আৰু ইয়াতো 45 ইয়াতো যেহেতু তলত 45 আছে দুটা যেহেতু সমান তেতিয়াহ'লে আমি লিখিব পাৰি যে দেখা গ'ল যে 45 21 এই যে সংখ্যাটোৰ লগত এই যোনটো অৰ্থাৎ এই ভগ্নাংশটোৰ লগত এই ভগ্নাংশটো কি হৈছেগৈ 45 আৰু ওপৰত 21 এই দুটা কি ভগ্নাংশ দুটা কি অনুপাত দুটা সমান হয় সেইকাৰণে আমি ইয়াত সমান চিনটো দিলোঁ এতিয়া ইয়াত লিখি দিয়া যে গতিকে 7:15 আৰু কিমান আছে 21 হয়নে 21:45 21:45 অনুপাত
অনুপাত দুটা সমান আৰু এয়াই হ'ল আমাৰ 2 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি লিখা আছে 6:8 and 54:72 চোৱা কেনে কৰিম নাম্বাৰ 3 সলিউশন নাম্বাৰ 3 সলিউশন প্ৰথমে এটো লিখি লোৱা কিমান ওপৰত 6 হ'ব হয়নে ইয়াত হ'ব 6 তলত হ'ব 8 আৰু ইয়াত ওপৰত হ'ব 54 তলত হ'ব কিমান 72 হয়নে আৰু এই সংখ্যাটো আকেবাৰ লিখি লোৱা ইয়াত 54 ইয়াত 72 ইয়াত পূৰণ দি লোৱা এটো সমান দি আকেবাৰ লিখি লোৱা 6 8 আৰু ইয়াত পূৰণটো দি লোৱা এতিয়া চোৱা ইয়াত আছে 8 ইয়াত আছে কিমান 72 8 আৰু 72 কি কৰা এতিয়া লখাওটো উলিয়াই লোৱা ইয়াত আছে 8 ইয়াত আছে 72 চোৱাচোন কিমান হ'ব গৈ 8 যেহেতু ইয়াত যুগ্ম সংখ্যা আছে ইয়াত যুগ্ম সংখ্যা আছে 2 দিয়া 2 8ত কেবাৰ যাব 4 বাৰ 2 7ত যাব কেবাৰ 2 3 গুণ 6 7ৰ পৰা 6 গলে 1 এটা থাকিব আৰু এই 2 ৰ আগত 1 এটা আছে বুলি ভাবা 12 2 বাৰত কেবাৰ যাব 6 বাৰ হয়নে আকৌ যেহেতু যুগ্ম সংখ্যা আছে 2 দিয়া 2 4ত কেবাৰ যাব 2 বাৰ 2 36ত কেবাৰ যাব 18 বাৰ যেহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দিয়া 2 2ত কেবাৰ যাব এবাৰ 2 8ত কেবাৰ যাব 9 বাৰ এতিয়া চোৱা যেহেতু অযুগ্ম সংখ্যা এতিয়া 3 দিয়া 3 1ত নাযায় 1টো তললৈ নামিব 3 9ত কেবাৰ যাব 3 বাৰ এটা গোটেইটা পূৰণ কৰি চোৱাচোন কিমান হয় 2 2 2 গুণ 4 4 2 গুণ 8 হয়নে 8 আৰু 8 3 গুণ 24 আৰু 24 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 72 24 ৰ লগত 3 পূৰণ কৰি চোৱা 3 4 গুণ 12 12 2 হাত আছে 1 3 গুণ 6 আৰু 1 7 অৰ্থাৎ কিমান পালো 72 আমাৰ যোনটো কি লসাগু হেতু কিমান 72 অৰ্থাৎ চোৱা কিমান পাব লাগিব আমি 72 হ'ব লাগিব ইয়াটো কিমান হ'ব 72 তলত কিমান থাকিব লাগিব লসাগুটো 72 এটা চোৱা এই 72 লগত কি সংখ্যা পূৰণ কৰিলে 72 পাম 72 লগত যদি আমি 1 পূৰণ কৰো 72 1 গুণ কিমান হ'ব 72 তলত 1 লিখিলে ওপৰটো 1 লিখিব লাগিব হয়নে এতিয়া চোৱা ইয়াত 8 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 72 পাম 8 ৰ নিয়মটো পঢ়ি দিয়াচোন 8 8 গুণ 64 8 9 গুণ 8 9 গুণ কিমান 72 হয়নে অৰ্থাৎ ইয়াত 9 লিখিলে ওপৰটো কিমান লিখিম 9 লিখিম এতিয়া ওপৰকেইটা পূৰণ কৰা 6 9 গুণ কিমান 54 আৰু 54 1 গুণ কিমান 54 হয়নে অৰ্থাৎ ইয়াত দেখিবলৈ পাইছো যে চোৱা ইয়াত 54/72 ইয়াত কি 54/72 একে দেখিবলৈ পাইছো হয়নে তাৰ মানে কি হ'বগৈ এই অনুপাত দুটা কি হ'ব সমতুল্য হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে we saw that কি দেখিছো আমি ই যোনটো কি আছে 72/54 লগত এই 72/54 টো কি হ'বগৈ সমান সেইকাৰণে ইয়াত কি কৰে সমান সমান চিনটো দি লোৱা আৰু ইয়াত এতিয়া লিখি দিয়া যে so 6:8 যোনটো 6:8 and আৰু কিমান আছে চোৱা 54:72 is equivalent ইকুইভেলেন্ট অৰ্থাৎ সমতুল্য আৰু এতিয়া অসমীয়াত চোৱা কেনেকৈ কৰিম নাম্বাৰ 3 সলিউশন প্ৰথমে কি আছে চোৱা অসমীয়াত এটো 6:8 আছে হয়নে অৰ্থাৎ ইয়াত লিখা ওপৰত 6 তলত আহিব 8 আৰু ইয়াত চোৱা কিমান আছে তাৰপিছত 54 আৰু 72 ওপৰত লিখিবা 54 তলত লিখিবা 72 সমান সমান দি পেলাই আকৌ এবাৰ লিখি লোৱা এই সংখ্যাটো 54 তলত আছে 72 ইয়াত সমান সমান দি আকৌ এবাৰ লিখি লোৱা ইয়াত আছে 6 ইয়াত আছে 8 এতিয়া চোৱা কেনেকৈ কৰিম ই 8 আৰু 72 যদি আমি লসাগুটো উলিয়াও তেতিয়াহ'লে আমাৰ লসাগুটো কিমান হ'ব 72 হ'বগৈ হয়নে অৰ্থাৎ ইয়াত তলত কিমান হ'বগৈ সমান সমান 72 ইয়াৰো কিমান হ'বগৈ লসাগুটো 72 এতিয়া চোৱা এই 8 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে কিমান পাম 72 অৰ্থাৎ 8 ৰ লগত 8 ৰ নিয়মটো তোমালোকে পঢ়ি যাবা আৰু 8 ৰ লগত 9 পূৰণ কৰিলে কিমান পাম 8 9 গুণ 72 হয়নে তলত 9 লিখিলে ওপৰত কিমান লিখিম 9 লিখিম আৰু এতিয়া চোৱা এই 72 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যোনটো পূৰণ কৰিলে কিমান হ'ব 72 এই 72 ৰ লগত যদি 1 পূৰণ কৰো 72 1 গুণ কিমান 72 আৰু ইয়াত 1 লিখিলে ওপৰতো 1 লিখিব লাগিব হয়নে এতিয়া চোৱা এতিয়া ওপৰকেইটা পূৰণ কৰাচোন 54 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 54 আৰু এই 6 9 গুণ কিমান 54 হয়নে অৰ্থাৎ দেখিবলৈ পাইছো চোৱা ইয়াতো কিমান আছে 72 ভাগৰ 54 আছে ইয়াতো 72 ভাগৰ 54 আছে হয়নে যেহেতু দেখিবলৈ পাইছে দুটা সমান তাৰ মানে কি হ'ব অনুপাত দুটা সমতুল্য হ'ব হয়নে অৰ্থাৎ ইয়াত লিখা যে দেখা গ'ল 72 ওপৰত 54 ৰ লগত এই যোনটো 72 54 আছে এই সংখ্যা দুটা কি সমান তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰি যে গতিকে 6:8 আৰু 54:72 অনুপাত দুটা কি সমতুল্য বা সমান বুলি লিখিব পাৰি বা সমান এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো কি কৈছে চোৱা 4 নম্বৰটো লিখা আছে ইয়াত ইমান 13:14 আৰু 14:13 চোৱা কেনেকৈ কৰিম নাম্বাৰ 4 ৰ সলিউশন
প্ৰথমে কিমান আছে চোৱা ওপৰত আছে 13 তলত আছে 14 হয়নে ইয়াত ওপৰত লিখি লোৱা 13 তলত আছে 14 এইটো আকৌ এবাৰ লিখি লোৱা 13 14 তাৰপিছত ইয়াত কি আছে চোৱা ওপৰত আছে 14 তলত আছে 13 হয়নে ওপৰত আছে 14 তলত আছে 13 এইটো আকৌ এবাৰ লিখি লোৱা 14 13 ইয়াত পূৰণ চিহ্নটো দি লোৱা ইয়াতো পূৰণ চিহ্নটো দি লোৱা এতিয়া চোৱা কিমান হ'বগৈ ইয়াত তলৰ হৰটো কিমান 14 আৰু ইয়াত 14 আৰু 13ক প্ৰথমে কি কৰা পূৰণ কৰি লোৱাচোন লসাগুটো কেনেকৈ উলিয়াম 14 আৰু 13 লসাগুটো পূৰণ কৰি লোৱা ডাইৰেক্ট 3 4 গুণ 12 12 2 হাত আছে 1 3 1 3 আৰু 1 4 আৰু 4 1 গুণ এটা কৰি দিব লাগে 4 1 গুণ 4 1 1 গুণ 1 2 4 4 8 আৰু 1ৰ 1 অৰ্থাৎ কিমান পালোঁ 182 ইয়াৰ লসাগুটো কিমান হ'বগৈ 182 আৰু ইয়াতো কিমান হ'ব 182 চোৱা 13 লগত কিমান পূৰণ কৰিলে 82 পাম 14 হয়নে আৰু তলত 14 ৰ ওপৰত কিমান হ'ব 14 হ'বগৈ আৰু এই 14 ৰ লগত কিমান পূৰণ কৰিলে 182 পাম 13 হয়নে ইয়াত 13 হ'লে ওপৰে কিমান লিখিম 13 এতিয়া চোৱা কিমান হ'বগৈ এইটো 14 লগত 14 পূৰণ কৰা 14 লগত 14 পূৰণ কৰিলে কিমান হয় চোৱা 14 লগত 14 পূৰণ কৰা 4 4 গুণ 16 16 6 7 আছে 1 4 1 4 আৰু 1 5 এটা কৰি দিয়া 4 1 গুণ 4 1 1 গুণ 1 6 4 5 9 আৰু 1 অৰ্থাৎ কিমান পালোঁ 196 আৰু 13 লগত 13 পূৰণ কৰা 13 লগত 13 পূৰণ কৰিলে কিমান হ'ব 169 হ'বগৈ এতিয়া চোৱা ইয়াত পালোঁ কিমান 182 ভাগৰ 196 আৰু ইয়াত পালোঁ 182 ভাগৰ 169 যেহেতু আমি দেখিবলৈ পাইছোঁ দুটা বেলেগ বেলেগ হয়নে তাৰমানে কি হ'বগৈ অনুপাত দুটা সমতুল্য নহ'বগৈ হয়নে অৰ্থাৎ ইয়াত লিখিব পাৰি যে we saw that 182 ভাগৰ কিমান 169 আৰু ইয়াত 182 ভাগৰ কিমান 196 যেহেতু এই সংখ্যা দুটাৰ পৰা যেহেতু এই সংখ্যাটো ডাঙৰ হয়নে অৰ্থাৎ চিনটো এই চাইডে হ'বগৈ অৰ্থাৎ ইয়াত লিখিব পাৰি যে so 13 অনুপাত 14 and 14 অনুপাত 13 is not equivalent ইকুইভেলেণ্ট অৰ্থাৎ এই অনুপাত দুটা কি নহয় সমতুল্য নহয় আৰু অসমীয়াত কেনেকৈ কৰিম চোৱা নাম্বাৰ 4ৰ সলিউশ্যন প্ৰথমে অনুপাত দুটা লিখি লোৱা চোৱা ইয়াত কিমান আছে 13 অনুপাত 14 হয়নে প্ৰথমে ওপৰত 13 লিখি লোৱা তাৰপিছত ইয়াত 14 লিখি লোৱা তাৰপিছত চোৱা কিমান আছে 14 অনুপাত 13 তাৰপিছত ওপৰত 14 লিখা তলত 13 লিখা এইটো আকৌ এবাৰ লিখি লোৱা তলত 14 আছে 14 লিখি লোৱা ওপৰত 13 আছে 13 লিখা ইয়াত ওপৰত 14 আছে 14 লিখা তলত 13 আছে 13টো লিখি লোৱা লগত ইয়াত পূৰণ চিহ্নটো দি লোৱা পূৰণ এতিয়া চোৱা এই লসাগুটো এই 13 আৰু 14 লসাগুটো উলিয়ালে কিমান এইটো 13 আৰু 14টো পূৰণ কৰি আমি কিমান পাইছোঁ চোৱা 182 হয়নে অৰ্থাৎ ইয়াৰ লসাগুটো কিমান হ'ব 182 ইয়াতো কিমান হ'ব 182 এতিয়া 13 লগত কিমান পূৰণ কৰিলে 14 পাম চৰি 13 লগত আমি কিমান পূৰণ কৰিলে 182 পাম অৰ্থাৎ 14 পাম 14 পূৰণ কৰিব লাগিব আৰু ইয়াত কিমান তলত 14 হ'লে ওপৰতো কি কৰিব লাগে 14 পূৰণ কৰিব লাগিব আৰু 14 লগত কিমান পূৰণ কৰিলে 182 পাম 13 ইয়াত 13 লিখা আৰু ইয়াত তলত 13 লিখিলে ওপৰতো কিমান লিখিব লাগিব 13 লিখিব লাগিব 14 লগত 14 পূৰণ কৰিলে কিমান পাম 196 আৰু 13 লগত 13 পূৰণ কৰিলে কিমান পাম 169 এতিয়া চোৱা ইয়াত পাইছোঁ 196 ইয়াত পাইছোঁ 169 যেহেতু সংখ্যা দুটা মিলা নাই তাৰমানে অনুপাত দুটা কি হ'ব সমতুল্য নহয় অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দেখা গ'ল যে 182 ভাগৰ কিমান আছে 169 আৰু ইয়াত আছে 182 ভাগৰ 196 এই সংখ্যা দুটাৰ পৰা যেহেতু এইটো সংখ্যা ডাঙৰ সেইকাৰণে চিনটো এই চাইডে দিয়া আৰু ইয়াত লিখি দিয়া আছে গতিকে অনুপাতটো কিমান আছে 13 অনুপাত 14 13 অনুপাত 14 আৰু 14 অনুপাত 13 অনুপাত দুটা সমতুল্য নহয় এয়াই হ'ল আমাৰ 2ৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দ্য প্ৰাইচ অফ 3 জিঅ'মেট্ৰি বক্সেছ ইজ 33 হাউ মেনি জিঅ'মেট্ৰি বক্স কেন বি বট উইথ ₹286 অৰ্থাৎ কৈছে 286 টকাত আমি কেইটা জ্যামিতি বাকচ কিনিব পাৰি সেয়া আমি উলিয়াব লাগে আৰু অসমীয়াত কি কৈছে চোৱা তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা 286 টকাত কিমানটা বাকচ পোৱা যাব চোৱা কেনেকৈ কৰিম প্ৰথমে ইংলিছত কৰি লওঁ নাম্বাৰ 3ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখি লোৱা প্ৰাইচ PRICE প্ৰাইচ অফ কিমান 3 হয়নে 3 কি লিখা আছে জিঅ'মেট্ৰি হয়নে GOMETRY জিঅ'মেট্ৰি আমি প্ৰশ্নৰ পৰা প্ৰথমে মিলাই লিখি দিছোঁ জিঅ'মেট্ৰি বক্সেছ BOXES বক্সেছ ইজ ৰুপিজ কিমান দিছে চোৱা 33 অৰ্থাৎ তিনিটা জ্যামিতি বাকচৰ দাম কিমান 33 টকা এতিয়া কি হ'ব চোৱা প্ৰাইচ PRICE প্ৰাইচ অফ 1
জিওমেট্রি GEOGEOMETRY জিওমেট্রি বক্সেছ ইজ ৰুপিজ। অৰ্থাৎ চোৱা তিনিটা জ্যামিতি বাকচৰ দাম যদি 33 টকা হয় এটা দাম কি হ'বগৈ কম হ'বগৈ হয়নে তিনিটাৰ দাম 33 টকা এটা জ্যামিতি বাকচৰ দাম কি হ'বগৈ কম হ'বগৈ এতিয়া কম হ'লে কি কৰিম আমি এই ওপৰত 33টো লিখি লোৱা আৰু এই ইয়াত 1 আছে অৰ্থাৎ 3 আছে নহয় এই 3টো কি কৰা ইয়াত তলত লিখা এতিয়া এই 3 33ত কেইবাৰ যাব 11 হয়নে কেইবাৰ যাব 11 বাৰ অৰ্থাৎ এটা জ্যামিতি বাকচৰ দাম আমি কিমান পালোঁ 11 টকা পালোঁ হয়নে এতিয়া চোৱা কি লিখিব পাৰি আমি লিখিব পাৰি যে number number of geometry boxes with rupees so কিমান টকা দিছে আমাক 286 হয়নে অৰ্থাৎ ইয়াত লিখা 286 is সমান সমান চোৱা এই 286টো কি কৰা ওপৰত লিখা আৰু এটাৰ দাম কিমান জ্যামিতি বাকচৰ 11 হয়নে এটা কি কৰা এই 11 দি 286টো কি কৰা হৰণ কৰি চোৱাচোন কিমান বাৰ যায় 286ক 11 দি হৰণ কৰা এই 11 দুইত নাযায় এই দুটা লগ লগালে কিমান 28 মানে 11 28ত কেইবাৰ যায় চোৱা 11 গুণ 11 11 দুগুণ 22 11 3 গুণ 33 33 হ'লে যেহেতু বেছি হৈ যায় তেতিয়াহ'লে তিনিবাৰ নাযায় দুবাৰ যাব 11 দুগুণ কিমান হ'ব 22 এই 6টো তললৈ নমাই দিয়া 8ৰ পৰা 2 গ'লে কিমান 6 আৰু 2ৰ পৰা 2 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া ইয়াত কিমান আছে চোৱা 66 11 66ত এবাৰ যাব 6 বাৰ 11 6 গুণ কিমান 66 66ৰ পৰা 66 গ'লে 0 অৰ্থাৎ কিমান বাৰ গ'ল 26 বাৰ হয়নে অৰ্থাৎ কি কৰিব পাৰি আমি এই 286 টকাত আমি কেইটা জ্যামিতি বাকচ কিনিব পাৰি 26টা জ্যামিতি বাকচ কিনিব পাৰি আৰু আমাৰ প্ৰশ্নটো কি কৈছে চোৱা হাউ মেনি জিওমেট্ৰি বক্স কেন বি বট উইথ ৰুপিজ 286 অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে 26 জিওমেট্ৰি boxes ইয়াৰ পৰা লিখি দিয়ে can be bought 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 তাৰপিছত কিছু with rupees 286 ইয়াত লিখি দিয়া with rupees 286 এটোই হ'ল আমাৰ ইংৰাজীত আনসাৰটো এতিয়া চোৱা আমি অসমীয়াত কেনেকৈ কৰিম চোৱা তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা এই কথাষাৰ ইয়াত লিখি লোৱা এতিয়া আমি অসমীয়াত কৰিম অসমীয়াত নাম্বাৰ 3 সলিউশন প্ৰথমে অসমীয়াত লিখি লোৱা যে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা তিনিটা ব্ৰেকেটত 3 বুলি লিখি দিছোঁ তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা এতিয়া আমি এটা দাম উলিয়াই ল'ম ইয়াত লিখি আছে এটা ইয়াত 1 বুলি লিখি দিছোঁ এটা জ্যামিতি বাকচৰ দাম কিমান হ'ব চোৱা 33 লিখি লোৱা আৰু এই 3 আছে নহয় 3 দি কি কৰা এইটো 33টো হৰণ কৰা এতিয়া চোৱা 3 দি 33টো কাটিলে কেইবাৰ যাব 11 বাৰ হয়নে অৰ্থাৎ এটা জ্যামিতি বাকচৰ দাম কিমান 11 টকা এতিয়া ইয়াত লিখি দিব পাৰি যে গতিকে 286 টকাত জ্যামিতি বাকচ পোৱা যাব কিমানটা পাম চোৱা এই 286টো কি কৰা ওপৰত লিখা টকাটো ওপৰত লিখা আৰু এই এটা দাম কিমান আছে 11 টকা আছে নহয় এই 11টো দি কি কৰা হৰণ কৰা 11 দি যদি আমি 286টো যদি হৰণ কৰোঁ চোৱা আমি ইয়াত কৈছোঁ হয়নে 11 দি 286 হৰণ কৰিলে কিমান বাৰ যাব 26 বাৰ যাব হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে 26 আৰু ইয়াত অসমীয়াত কি কৈছে চোৱা প্ৰশ্নটা কৈছে যে 286 টকাত কিমানটা বাকচ পোৱা যাব ইয়াত লিখি দিম যে 286 টকাত এটা পাইছোঁ আমি 26টা হয়নে 26টা জ্যামিতি বাকচ পোৱা যাব এয়াই হ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কল্পনা হেজ বট 10 বল উইথ ৰুপিজ 160 অৰ্থাৎ কল্পনাই 160 টকা দি 10টা বল কিনিছে এণ্ড জয়মতী হেজ বট 8 বল উইথ ৰুপিজ 128 আৰু জয়মতীয়ে কি কৰিছে 128 টকাৰে কি কৰিছে 8টা বল কিনিছে ফাইণ্ড ইফ বট অফ দেম হেভ পাৰ্চেজ এট এন ইকুৱেল প্ৰাইচ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে কল্পনাই 160 টকাত 10টা বল কিনিলে আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে চোৱা কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশন প্ৰথমে নামটো কি দিয়া আছে চোৱা কল্পনা হয়নে অৰ্থাৎ ইয়াৰ প্ৰশ্নৰ পৰা লিখি দিয়া আছে কল্পনা KALPANA কল্পনা এইটো লিখি দিয়া বট BOUGHT বট মানে কি না কল্পনা বট 10 balls
10 balls with rupees কিমান চোৱা 160 এই 160 লৈকে লিখি দিলোঁ আমি প্ৰশ্নৰ পৰা এতিয়া চোৱা 10টা বল কিনিব পাৰে 160 টকাত হয়নে এতিয়া এটা বলৰ দামটো উলিয়াই লোৱাচোন ইয়াত লিখিম যে বাই BUY বাই 1 balls in rupees চোৱা এতিয়া যদি কি কৰিব পাৰে 10টা বলৰ দাম 160 টকা হয় এটা বলৰ দাম কেনেকৈ উলিয়াম এই 160টোৰ ওপৰত লিখা আৰু এই 10টো তলত লিখি দিয়া এতিয়া কাটাকাটি কৰা এই অৰ্থাৎ শূন্যটোৰ লগত শূন্যটো কাটি দিয়া ইয়াত বাকী কিমান আছে চোৱা কিমান আছে 16 হয়নে অৰ্থাৎ 16 অৰ্থাৎ এটা বলৰ দাম কিমান টকা 16 টকা হয়নে 16 টকা পালোঁ এতিয়া চোৱা এতিয়া এগেইন AGEIN এগেইন এতিয়া চোৱা জয়মতী কি কৈছে জয়মতী বট 8 balls with 120 এইটো লিখি লোৱা এতিয়া জয়মতী জয়মতী বট BUGHT বট চোৱা কি লিখা আছে জয়মতী বট 8 ball with rupees 128 8 balls with rupees 128 অৰ্থাৎ 128 টকা দি 8টা বল কিনিছে এতিয়া এটা বলৰ দামটো উলিয়াই লোৱা বাই 1 balls in rupees চোৱা দামটো কিমান আছে 128 আছে নহয় এই 128টো ওপৰত লিখা আৰু ইয়াত 8 আছে নহয় এই 8টো দি কি কৰা তলত লিখে এতিয়া 8 দি 128টো হৰণ কৰি চোৱাচোন 8 দি যদি আমি 128টো হৰণ কৰোঁ কিমান বাৰ যায় চোৱা 8 12ত এতিয়া 12 আছে নহয় 8 12ত কেইবাৰ যাব এবাৰ 8 1 গুণ 8 এই 8ৰ তললৈ নমাই দিয়ে এই 12ৰ পৰা 8 গ'লে কিমান 4 ইয়াত আছে কিমান 48 এতিয়া 8ৰ নিউটাৰটো বহাচোন 48 লৈকে 8 6 গুণ হয়নে 8 6 গুণ কিমান 48 হয় হয়নে 48ৰ পৰা 48 গ'লে 0 অৰ্থাৎ কিমান পালোঁ চোৱা 16 অৰ্থাৎ 8 দি 128ত কাটিলে কেইবাৰ যাব 16 বাৰ অৰ্থাৎ চোৱা এটা বলৰ দাম কিমান 16 টকা জয়মতী এটা বল কিমান টকাত কিনিছে 16 টকা আকৌ কল্পনা এটা বল কিমান টকাত কিনিছে চোৱা 16 টকাত ইও 16 টকাত কিনিব পাৰিছে ইও 16 টকাত কিনিব পাৰিছে হয়নে দুটা দাম যিহেতু সমান তাৰমানে আমি ইয়াত লিখিব পাৰি যে they bought BUGHT bought with same rate অৰ্থাৎ দুয়ে একে দামত কিনিব পাৰিলে এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ 4ৰ সলিউশ্যন অসমীয়াত চোৱা কেনেকৈ কৰিম অসমীয়াত কি কৈছে চোৱা কৈছে যে কল্পনাই 160 টকাত 10টা বল কিনিলে হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে কল্পনাই 10টা বল কিনিলে কিমান টকাত কিনিছিলে চোৱা 10টা বল কিনিছিলে কিমান 160 টকাত হয়নে অৰ্থাৎ ইয়াত লিখি দিয়া যে 160 টকাত এতিয়া ইয়াত আমি কি কৰিব লাগে এটা বলৰ দাম উলিয়াই ল'ব লাগে হয়নে এটা বলৰ দামটো কেনেকৈ উলিয়াম চোৱা মুঠ দামটো কিমান আছে 160 আৰু বল কেইটা আছে চোৱা 10টা এই 10টো দি কি কৰা 160টো হৰণ কৰা শূন্যৰ লগত শূন্যটো কাটি দিয়া ইয়াত বাকী কিমান আছে চোৱা 16 অৰ্থাৎ এটা বলৰ দাম কিমান 16 টকা এতিয়া চোৱা আকৌ নামটো কি আছে চোৱা জয়মতী হয়নে জয়মতী কি কৰিছে 128 টকাত 8টা বল কিনিছে হয়নে অৰ্থাৎ ইয়াত লিখা যে আকৌ জয়মতীয়ে 8টা বল কিনিলে কিমান টকাত কিনিছে 128 টকাত হয়নে কিমান টকাত চাই লোৱা ইয়াত 128 টকাত হয়নে কেইটা বল কিনিছে 8টা বল এতিয়া এটা বলৰ দামটো উলিয়াই লোৱা এটা বলৰ দামটো কিমান হ'ব চোৱা মোৰ দামটো কিমান 128 ইয়াত ওপৰত 128টো লিখা আৰু কেইটা বল কিনিছে 8টা বল তলত লিখে এতিয়া 8 দি 128ত কাটিলে কেইবাৰ যাব 16 বাৰ অৰ্থাৎ চোৱা কিমান এটা বলৰ দাম কিমান পৰিলে 16 টকা কল্পনাই এটা বল কিমান টকাত কিনিছে 16 টকাত কিনিছে আকৌ জয়মতীয়ে কি কৰিছে এটা বল কিমান টকাত কিনিছে 16 টকাত যিহেতু দুটাই সমান পাইছোঁ হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে গতিকে দুয়ো একে দামত কিনিব পাৰিলে এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ
ইয়াৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে জেনেলিয়া নিডছ টু পে ₹66,000 এজ হাউচ ৰেণ্ট ফৰ দ্য হোল ইয়াৰ অৰ্থাৎ এবছৰত কিমান টকা ঘৰ ভাড়া দিয়ে 66,000 ঘৰ ভাড়া দিয়ে ইফ শ্বি ৱান্টছ টু পে হাউচ ৰেণ্ট ইন এভৰি 3 মান্থছ দেন হাউ মাছ উইল শ্বি নিড টু পে ইচ টাইম আৰু অসমীয়াত কি কৈছে চোৱা জেনেলিয়াই গোটেই বছৰটোত ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে যদি তেওঁ 3 মাহৰ মূৰে মূৰে ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন নাম্বাৰ 5ৰ সলিউশ্যন প্ৰথমে চোৱা এবছৰত কিমান টকা ভাড়া দিয়ে 66,000 হয়নে এইটো লিখি লোৱা যে হাউচ ৰেণ্ট HOUSE হাউচ ৰেণ্ট ফৰ 1 ইয়াৰ 1 ইয়াৰটোক আমি কি বুলি লিখিব পাৰি আকৌ অৰ 12 মান্থ বুলি ক'ব পাৰি হয়নে 12 মাহ বুলি ক'ব পাৰি 12 MONTH মান্থছ সমান সমান কিমান টকা দিয়ে এবছৰত কিমান টকা ৰুম ভাড়া দিয়ে চোৱা 66,000 হয়নে ইয়াত লিখা আছে 66,000 এতিয়া চোৱা যেটো এবছৰত কিমান টকা দিয়ে 66,000 দিয়ে এতিয়া এমাহত কিমান দিব চোৱা ইয়াত লিখিছে হাউচ ৰেণ্ট HOUSE হাউচ ৰেণ্ট ফৰ 1 মান্থ MONTH মান্থ সমান সমান কিমান হ'ব চোৱা 66টো লিখি লোৱা ইয়াত আৰু চোৱা 1 মান্থ মানে কিমান যেহেতু আমাৰ কি হয় 12 মাহত কি হয় এবছৰ হয় সেইকাৰণে আমি কি কৰিব লাগে এই 12টো দি 66টো কি কৰিব লাগে হৰণ কৰিব লাগিব সো 12 দি যদি 66টো হৰণ কৰোঁ 12 দি প্লাই যদি আমি কি 66,000টোক হৰণ কৰোঁ চোৱা কিমান হয় এই 12 এইটো কিমান 66 আছে 12 নেটেটো পঢ়ি যাব 12 গুণ 12 12 গুণ 24 12 3 গুণ 36 12 4 গুণ 48 12 5 গুণ 60 হয়নে অৰ্থাৎ 12 এই 66ত কেইবাৰ যাব 5 বাৰ 12 5 গুণ কিমান 60 হয়নে এতিয়া 6টো তললৈ নমাই দিয়া এই 0 তিনিটা আছে নহয় 0 তিনিটাত নমাই দিয়া এতিয়া এই 12 আছে ইয়াত 6 নাযায় এই দুটা লগ লাগিলে কিমান 60 12 60ত কেইবাৰ যাব 5 বাৰ যাব হয়নে 5 বাৰ কিমান 60 আৰু এই পিছপিনে কি আছে দুটা 0 আছে নহয় এই ইয়াত দুটা 0 লিখি দিয়া আৰু এই দুটা 0 ওপৰত তুলি দিয়া আৰু এই 6,000 পৰা 6,000 গ'লে 0 থাকিব হয়নে অৰ্থাৎ কিমান পাম আমি চোৱা 5,500 টকা হয়নে অৰ্থাৎ এমাহৰ যোনটো ভাড়া সেইটো কিমান 5,500 টকা আৰু এই ভাড়াটো ক'ৰ পৰা আহিছে চোৱা আমি জানো যে এবছৰত কিমান মাহ 12 মাহ সেইকাৰণে আমি এই যোনটো টোটেল টকা সেই টকাটো কি কৰিব লাগিব 12টো দি কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু হৰণ কৰাৰ পিছত 12 মাহত যদি কি হয় 66,000 দিয়ে এক মাহৰ কিমান দিবগৈ 5,500 টকা দিব আৰু ইয়াত কি কৈছে চোৱা প্ৰতি কি কৰে 3 মাহৰ মূৰে মূৰে কি কৰে ইফ শ্বি ৱান্টছ টু পে হাউচ ৰেণ্ট এভৰি 3 মান্থ অৰ্থাৎ 3 মাহৰ পিছে পিছে কি কৰে তাই কি কৰে ঘৰ ভাড়াটো দিয়ে হয়নে অৰ্থাৎ এতিয়া লিখা যে চ' হাউচ ৰেণ্ট ফৰ 3 মান্থছ MONTH মান্থছ সমান সমান কিমান হ'ব চোৱা এমাহত যদি কি কৰে 5,500 টকা দিয়ে তেতিয়াহ'লে 3 দি কি কৰিব লাগিব পূৰণ কৰিব লাগে 3 মাহৰ যিহেতু উলিয়াব লাগে হয়নে এই 3 মাহৰ উলিয়ালে কি কেনেকৈ হ'ব চোৱা এইটো যদি পূৰণ কৰোঁ 5,500টোক আমি 3 দি পূৰণ কৰি দিয়া 3 0 0 3 0 0 3 5 গুণ 15 15 5 7 আছে 1 3 5 গুণ 15 আৰু 1 কিমান 16 অৰ্থাৎ চোৱা কিমান দিব 16,500 টকা হয়নে 16,500 হয়নে আৰু ইয়াত কি কৈছে চোৱা হাউ মাছ উইল শ্বি নিড টু পে ইচ টাইম এতিয়া লিখি দিব পাৰি যে শ্বি পেজ ₹16,500 ইচ টাইম EACH ইচ টাইম এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন চ' অসমীয়াত কি কৈছে জেনেৰেলি গোটেই বছৰটো ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে হয়নে অৰ্থাৎ এতিয়া এই কথাটো লিখি লোৱা যে এক বছৰ এই এক বছৰটোক বা কি বুলি ক'ব পাৰি আমি 12 মাহ বুলি ক'ব পাৰি হয়নে 12 মাহত ঘৰ ভাড়া দিয়ে ৰুপিজ কিমান টকা 66,000 হয়নে এতিয়া কি কৰিম আমি এমাহৰ ঘৰ ভাড়াটো উলিয়াই ল'ম হয়নে এক মাহত ঘৰ ভাড়া দিব এক মাহত কিমান টকা দিব চোৱা মোৰ ভাড়াটো কিমান আছিলে 66,000 আৰু 12 মাহ অৰ্থাৎ এবছৰত কিমান মাহ 12 মাহ সেইকাৰণে কি কৰা 12 দি এইটো কি কৰা হৰণ কৰা এতিয়া 12 66ত কেইবাৰ যাব 5,500 হয়নে অৰ্থাৎ এমাহৰ যোনটো ঘৰ ভাড়া সেইটো কিমান হ'বগৈ 5,500 টকা এতিয়া চোৱা যিহেতু আমাক 3 মাহৰ মূৰে মূৰে ভাড়াটো উলিয়াব দিছে হয়নে এতিয়া ইয়াত কি কৰা গতিকে 3 মাহৰ ঘৰ ভাড়া দিব
যদি এমাহত কিমান হয় 5,500 টকা হয় 3 মাহত কি হ'বগৈ 3 দি পূৰণ কৰিব লাগিব হয়নে আৰু 3 দি যদি 5,500টো পূৰণ কৰি কিমান পাম চোৱা 16,500 টকা হয়নে ইয়াত লিখি দিয়া আছে 16,500 টকা আৰু প্ৰশ্নত কি কৈছে চোৱা যদি তেওঁ 3 মাহৰ মূৰে মূৰে ঘৰ ভাড়া দিব বিচাৰে তেন্তে কিমান টকা দিব লাগিব কি লিখিম তেওঁ প্ৰতি 3 মাহৰ মূৰে মূৰে ৰুপিজ 16,500 টকা ঘৰ ভাড়া দিব লাগিব আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ